আজি এই সন্ধিয়া সময়ত যোৱা বুধবাৰে দিগন্ত হাজৰিকাৰ ইতিমধ্যে মৃত্যু হৈছে আৰু তাৰ কাৰণে নেওঁতাত আঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মই অতি দুখেৰে ক'বলৈ আগবাঢ়িছোঁ যে প্ৰথমতে মই দিগন্তলৈ মোৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। দিগন্ত হাজৰিকা মোৰ একালৰ অতি এগৰাকী প্ৰিয় ছাত্ৰ আছিল আৰু বৰ্তমান সময়লৈকে দিগন্ত মোৰ লগৰ সকলো কামতে তেওঁ মোৰ লগত থাকি মোৰ ছাৰ দৰে ঘূৰি ফুৰি তেখেতে মোক সহায় কৰিছিল। গতিকে মোৰ সামাজিক জীৱনত দিগন্তৰ পৰা যিখিনি নেকি সহায় সহযোগ পাইছোঁ সেইখিনি মই আজি এই বিয়লিবেলা মই অনুভৱ কৰিছোঁ, কাৰণ তেওঁ গুচি গ'ল। প্ৰকৃততে দিগন্ত হাজৰিকা এটা উজ্জ্বল প্ৰতিভা। তেওঁ একেধাৰে এজন শিক্ষাবিদ, এজন নাট্যকৰ্মী, এজন ক্ৰীড়াবিদ, এজন সাহিত্যিক, এজন সাংবাদিক আৰু এজন শিল্পী। গতিকে বহুমুখী প্ৰতিভাৰ আখৰস্বৰূপ আছিল। তেওঁ যিবিলাক নেকি কাম কৰিছিল সেই কামৰ এটা পৰিকল্পনা আছিল। যিখিনি কাম কৰে তেওঁ খুব সুন্দৰভাৱে কৰে আৰু নিখুঁতভাৱে কৰে আৰু তেওঁ সেই কামত আমি সেইখিনি দেখিবলৈ পাইছিলোঁ। গতিকে তেওঁ যিকেইটা অনুষ্ঠানৰ লগত জড়িত হৈ আছিল সেইকেইটা অনুষ্ঠানত তেওঁ যিখিনি কাম কৰিছিল, বিশেষকৈ আমাৰ টেঙাখাটৰ যিটো ৰাজহুৱা প্ৰেক্ষাগৃহ, এই প্ৰেক্ষাগৃহৰ নিৰ্মাণত তেখেতৰ যিটো নেকি সেই আমাৰ ৰূপৰেখা নিৰ্মাণ কৰি নিজেই তেওঁ মিস্ত্ৰীৰ দৰে সেই কামটো কৰিছিল। ঠিক তেনেকৈ টেঙাখাটত যিটো নেকি আমি ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছোঁ, সেই নিৰ্মাণতো প্ৰতিষ্ঠাপক সম্পাদক হিচাপে দিগন্ত হাজৰিকাৰ অৱদান আমি পাহৰিব নোৱাৰোঁ। ঠিক তেনেকৈ সোণোৱাল কছাৰী সাহিত্য সভাৰ তেওঁ অন্যতম এগৰাকী সম্পাদক আছিল আৰু আমাৰ যিটো নেকি প্ৰকাশন পৰিষদ, সেই পৰিষদৰ তেওঁ সচিব আছিল। সোণোৱাল কছাৰী জনগোষ্ঠীৰ যিমানবিলাক নেকি গ্ৰন্থ প্ৰকাশ কৰা হৈছিল সেইবিলাক গৱেষণাৰ ভিত্তিত আমি প্ৰকাশ কৰি উলিয়াইছিলোঁ। দিগন্ত আৰু মই সেই সময়ত সভাপতি আছিলোঁ আৰু আমি অসমৰ বিভিন্ন ঠাইলৈ গৈ সোণোৱাল জনগোষ্ঠীৰ যিবিলাক নেকি সমল আছে সেই সমলবিলাক উদ্ধাৰ কৰি আমি ঠিক তেনেধৰণে আমাৰ গ্ৰন্থসমূহ আমি প্ৰকাশ কৰি গৈছোঁ। ঠিক তেনেকৈ মৃদঙীয়া যিটো নেকি গায়ন বায়ন সংস্থা, এই সংস্থাটোৰ তেওঁ এজন ভাল উদ্যোক্তা আছিল। তেওঁৰ যিটো নেকি পৰিকল্পনা, তেওঁৰ যিটো ৰূপৰেখা নিৰ্মাণ কৰিছিল, সেই ৰূপৰেখা আৰু পৰিকল্পনাই মৃদঙীয়া গায়ন বায়নৰ উত্তৰণত যথেষ্টখিনি সহায় কৰিছিল আৰু অসমৰ বিশেষকৈ এই যিটো নেকি আপুৰুগীয়া সম্পদ, সেই সম্পদটোৱে নিষ্ক্ৰিয়তাৰ পৰা সক্ৰিয়তাৰ এটা অৱস্থালৈ আহিছিল। গতিকে দিগন্তৰ সেই ক্ষেত্ৰত যথেষ্টখিনি অৱদান আছে। আৰু এজন শিক্ষাবিদ হিচাপে তেওঁ RD স্কুলখন প্ৰতিষ্ঠা কৰিছিল। ঠিক তেনেকৈ এজন নাট্যকৰ্মী হিচাপে তেওঁ এজন ভাল অভিনেতা আছিল। ঠিক তেনেকৈ তেওঁ এজন ভাল গ্ৰন্থকাৰ আছিল। কেইবাখনো গ্ৰন্থ তেওঁ লিখিছে। মৃদঙৰ ওপৰত এখন গ্ৰন্থ লিখিছে আৰু সংবাদ সেৱাৰ ওপৰত এখন গ্ৰন্থ লিখিছে। ঠিক তেনেকৈ ক্ৰীড়া জগতৰ তেওঁ এজন অন্যতম উদ্যোক্তা আছিল। ফুটবল খেল, ভলীবল খেল, ক্ৰিকেট এইবিলাক খেলত তেওঁ আগভাগ লৈছিল আৰু ছাত্ৰ নেতা হিচাপেও তেওঁ এজন ভাল দলপতি আছিল। গতিকে ভাল পৰামৰ্শৰে আঞ্চলিক ছাত্ৰ সন্থাটোক আগবঢ়াই নিয়াত যথেষ্টখিনি সহায় কৰিছিল। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, দিগন্তৰ পৰা আমি আৰু বহুত আশা কৰিছিলোঁ, কিন্তু সেই আশা হঠাতে নাইকিয়া হৈ গ'ল। সিদিনা 10 তাৰিখে গধূলি প্ৰায় 10:30 বজাত দিগন্তই এই সংসাৰ, এই মায়ামৰ এই সংসাৰ এৰি তেওঁ মহাপ্ৰয়াণলৈ গতি কৰিলে। গতিকে আমি সকলো আচৰিত হৈ পৰিলোঁ, শোকত নিয়মন হৈ পৰিলোঁ। দিগন্ত হাজৰিকা গুচি গ'ল। তেওঁৰ যিখিনি আদৰ্শ, সেই আদৰ্শখিনি নতুন প্ৰজন্মৰ কাৰণে মানে আদৰ্শ স্বৰূপ তাকে কামনা কৰিছোঁ আৰু দিগন্তৰ আত্মাই যাতে সুখ শান্তিৰে
ভগৱানৰ ওচৰত স্থান পায় আৰু তেওঁৰ যিটো নেকি পৰিয়ালবৰ্গ তেওঁলোকলৈ এই সুসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি মোৰ যিখিনি দিগন্তৰ প্ৰতি ক'বলগীয়া আছে সেইখিনি মানে দেখা পাইছোঁ। ধন্যবাদ। ঠিক আছে।